শিৱৰাত্ৰি বুলি ইয়াত গাজা একটা মাৰি আছো। গাজা ধৰিব নাজানো একচুৱেলি। ইহলে গো আৰু আমাৰ মহেশ্বৰ ডাঙৰীয়া এই আমাৰ মহেশ্বৰ ডাঙৰীয়া বৰ্তমান 5 চিলিম হৈছে এখেতৰ বম বলে পুৰা পাৰ্টনাৰ বহি গৈছে আৰু মানে আজি একচুৱেলি শিৱৰাত্ৰি বুলি খোৱা হৈছে। আপোনালোকে যে নাভাবিব সদায় খাই ইহঁতে। ঠিক আছে বাই বাই বাই। হাই গাইজ, এয়া যাবলৈ ওলাইছোঁ আমাৰ গাঁৱৰে শিৱ মন্দিৰত। অকণমান প্ৰসাদ আগবঢ়াব লগা আছে যিহেতু আজি শিৱ পূজা। চাব আমাৰ গাঁৱৰ মন্দিৰটো কেনেকুৱা আৰু পিছত কি কি হয় আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। হাই গাইজ, এয়া আমাৰ গাঁৱৰে শিৱ মন্দিৰ, আজি শিৱ পূজা। চাওক বহুত মানুহ আহিছে। হয়, এইটো চাব পাৰে আমাৰ মেইন গেটটো। এতিয়া আমি গৈ আছোঁ পূজাস্থলীলৈ। আছে ইফালে এয়া শিৱৰাত্ৰি বুলি আমাৰ মানে নতুন প্ৰজন্ম। এয়া বৰ্তমান মানে শিৱ পূজাৰ পৰা ট্ৰাই কৰি আছোঁ আমি। ট্ৰাই মানে ধৰিলোঁ ইয়াৰ পিছত আৰু হ'ব আৰু আমাৰ এইবিলাক চলি থাকিব মাজে মাজে। আৰু আপোনালোকে যদি আজি খাব বিচাৰে তেতিয়াহ'লে সূত্ৰৰ চুবা গাঁও বাৰেংগা বা সূত্ৰৰ চুবাৰ আহি যাওক। সন্ধিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া আছে আৰু লগতে আৰু ধৰি লওক 2-এটা গানো চলিব মাজে মাজে। ঠাণ্ডা হ'ব লাগে। এয়া চাহ খিচাৰি খাই আছোঁ। মোৰ খুব ভাল লাগিলে। ফ'ল' কৰি দিব, লাইক কৰি দিব। আজি ৰাইজৰ খানা শিৱৰাত্ৰি, মহাশিৱৰাত্ৰি।